हेलो व्यूअर्स आज नतुन रेसिपि লৈ আহিছো रुमाली पराठा আপোনালোকে নিশ্চয় रुमाली रुटी খাইছে আজি মই रुमाली पराठा আপোনালোকৰ ওচৰত শেয়াৰ কৰি আছো একদম নৰম আৰু একদম তুলতুলা একদম মুখত দিয়াৰ লগে লগে আপোনালোকৰ পমি যাব একেবাৰে আৰু কি জানেনে এইটো আপোনালোকে যেতিয়া ট্ৰেইনত কবাত যাব ওলাব 2 দিন 3 দিন ট্ৰেইনত থাকিব লগা হয় এই रुमाली रुटीটো আপোনালোকে বনাই লৈ যাব আপোনালোকৰ 3-4 দিন এসপ্তাহ থাকিলেও এই रुमाली रुटीটো টান নহয় একদম সফট আৰু মুলায়ম হৈ থাকিব আৰু সক মই সিঙি দেখাইছো সিঙিটো আপোনালোকে নিশ্চয় গম পাইছে কেনেকুৱা মানে টেস্টি হ'ব পাৰে আৰু কেনেকুৱা সফট হ'ব পাৰে আপোনালোকে মই সিঙিতে মানে ধৰিব পাৰিছে আৰু 3-4টা ৰুটি একেলগে আপোনালোকে সিঙি চাবচোন দেখিছে মই সিঙি চাইছো একদম সফট দেখিছেনে একদম নতুন টেকনিক এই টেকনিকটো আপোনালোকে ফলো কৰিব ফলো কৰিলে আপোনালোকে একদম এনেকুৱা रुमाली रुटी বনাব পাৰিব আহকচোন আমি रुमाली रुटीৰ কাৰণে মই কি বনাইছো কি লাগিব তাকে মই আপোনালোকৰ লগত শেয়াৰ কৰো প্ৰথমতে লাগিব মোৰ গৰম পানী একদম উতলাহা গৰম পানী এটা যিকোনো বাটি লৈ লব বা কাপ লৈ লব জুকটো লব পানী যিমানখিনি লব ডাবল তাৰে ময়দা লম মই একদম সব বাটিটোৰ খালি কৰি বেছি মান ভৰ্তি কৰি কিন্তু পানী লোৱা নাই অলপমান খালি কৰি লৈছো তাতে অলপমান আন্দাজমতে নিমখ দিছো আৰু চেনি মই এচামুচ দিছো মিঠাৰ কাৰণে নহয় মানে পাৰাঠাটো মানে रुमाली পাৰাঠাটো টেস্টি হোৱাৰ কাৰণে মই চেনিখিনি দিছো আৰু একদম ফুল কৰি সেই বাটিটো দিয়ে ফুল কৰি মই ময়দা দিছো ময়দা দি তাতে 5 চামুচ মান মই ৰিফাইন অইল দিছো একদম পানীটো কিন্তু একদম পুরা গৰম হোৱা পানী হ'ব লাগিব এতিয়া চামুচখনে দি ভালকে লৰাই লওক এতিয়া আপোনালোকে ভাবিব পাৰে যে চেনি দিছে মিঠা বেছি হ'ব মিঠা একদম নহয় কিন্তু টেস্টি হ'ব চেনি দিয়াৰ লগে লগে रुमाली रुटीটো বহুত মানে সফট হ'ব এতিয়া চাব একদম আৰু কিছুমান টেকনিক ইউজ কৰিব লাগিব ইউজ কৰিলে মানে ধুনিয়া रुमाली रुटी হৈ যাব এতিয়া ভালকে মাৰি লব লাগিব কিন্তু এটো আমি যেনেকা ৰুটি বনাও সেই ৰুটি বনাতকৈ একদম ঢিলা হ'ব লাগিব টান হ'ব নোৱাৰে টান হলে কিন্তু ৰুটিটো টান হৈ যাব এখানে একদম সফট হ'ব লাগিব আপোনাৰ মই এটো তাৰমানে মুখেদি কৈ বুজাব নোৱাৰিম আপোনালোকে দেখিলে গম পাব লাগিব মই যেতিয়া মাৰো তেতিয়া আপোনালোকে গম পাব এনেকে মাৰিব লাগিব ভালকে মাৰি লব লাগিব দেখিছেনে কেনেকে মাৰিছো এনেকে ধুনিয়াকে মথি লব লাগিব মাৰা মানে কি মথি লব লাগিব কিছুমানে মথি শব্দটো বুজি নাপায় বহুতে মোক ফোন কৰি মানে মেসেজ কৰে ইনবক্সত যে মথি মানে কি আজি মই হেকানে মাৰা বুলি কৈছো আটাটো কেনেকে মাৰিব লাগে কেনেকে মথিব লাগে হেতুকে মাৰা বুলি কয় এতিয়া চাও ধুনিয়াকে মাৰি লৈছো মাৰি লৈ এটো মই অকনমান হাতত তেল লৈ ধুনিয়াকে অকমান আধা চামুচৰো কম লৈছো চাও কেনেকে সফট হৈছে দেখিছেনে এনেকে সফট হ'ব লাগিব এতিয়া মই চাও এটো মই কি কৰিম আধা ঘণ্টাৰ কাৰণে মই এটো থৈ দিম আধা ঘণ্টাৰ পিছতহে মই এটো উলাই লম আধা ঘণ্টাৰ পাছত মই উলাই লৈছো উলাই লৈ আকমান মই মথি লৈছো মাৰি লৈছো তাৰ মানে মাৰি লৈ একদম সৰু সৰু ডো বনাই লৈছো সৰু সৰু বেছি ডাঙৰ নহয় যেনেকা আমি ৰুটি বনোৱাতকৈ কিন্তু সৰু হ'ব লাগিব যেনেকা আমি পুৰি বনাও পুৰিতকৈ অকমান ডাঙৰ হ'ব লাগিব বেছি মানে হেৰি হলে মোটা কৰি ললে বা ডাঙৰ কৰি ললে আমি ৰুটিটো বেছি ডাঙৰ হৈ যায় তেতিয়া তাৱাখনত নাটা হয় এতিয়া চাব এতিয়া মই বেলুন পিৰাখনত বেলি লৈছো বেলি একদম ডাঙৰকে বেলি লব লাগিব আৰু এটো গুল হোৱাৰ কোনো দৰকাৰ নাই গুল হ'ব না লাগে যেনেকুৱাই হওক আকৃতি যেনেকুৱাই নহওক কিয় কিন্তু পাতল হ'ব লাগিব আমি পাতল কৰিম আৰু কি জানেনে মই ইয়াতে অকনমান কৰ্নফ্লোৰ আৰু অকনমান ময়দা মিক্স কৰি লৈ তাৰ পিছত ৰুটিটো বেলিছো ময়দা আৰু কৰ্নফ্লোৰ মিক্স কৰি দিছো তাৰ পিছত মই ৰুটিটো মাৰি মানে বেলিছো একেবাৰে যদি কৰ্নফ্লোৰো দি দিয়ে তেতিয়া হলে কিন্তু বেছি ক্ৰিস্পি হৈ যাব আৰু ময়দাটো দিলেও মানে একো প্ৰবলেম নাই কিন্তু তাৰ লগত মই অকমান কৰ্নফ্লোৰ মিক্স এতিয়া চাওক এই বাটিটো যে লৈছো বাটিটোত মোৰ ভিডিওটো ভালকৈ নুঠিলে 2 চামুচ মই কৰ্নফ্লোৰ লৈছো কৰ্নফ্লোৰে লব ইয়াতে কিন্তু ময়দা নলব আৰু 4-5 চামুচ মান মই ৰিফাইন অইল লৈছো ৰিফাইন অইল লৈ ভালকে মই হানি লৈছো ভালকে একদম মানে চামুচেদি গুটি লৈছো একদম গুটি গুটি একদম মিহিন এটা পেষ্ট কৰি লৈছো এনেকে পেষ্ট কৰি লব মিহিন পেষ্ট কৰি ললে তাৰ মানে একদম যেতিয়া মই এই মানে
ৰুমালী ৰুটিটো দিম তেতিয়া মানে ধুনীয়া এটা মিহিন হ'ব এতিয়া কি কৰিম এতিয়া চাওক তেতিয়া মই আপোনালোকক বেলুন পিৰাত বেলি দেখাইছোঁ এতিয়া মই কাউণ্টাৰত লৈছোঁ মই মাৰ্বলতে লৈছোঁ ইয়াতে ল'লে মানে যিমান ডাঙৰ কৰিব পাৰি ধুনীয়াকৈ নিজৰ ইচ্ছামতে ডাঙৰ কৰিব পাৰি আৰু বেলুন পিৰাখনত ল'লে কি হয় জানেনে বেলুন পিৰাখনৰ যিমানখিনি ডাঙৰ সিমানখিনিহে বেলিব পাৰি সেইকাৰণে মই আৰু এটা মই ইয়াতে বেলি দেখাই দিছোঁ গোল হ'বৰ আকৌ মই কৈছোঁ গোল হ'বৰ কোনো দৰকাৰ নাই একদম ৰুটি বনাব নাজানিলেও তেনেকুৱা মানুহে এই ৰুমালী ৰুটিটো বনাই খাব পাৰিব একদম ঘৰতে থকা বস্তু দি আপোনালোকে বনাই খাব পাৰে চাওক মই ৰুটিটো কিন্তু গোল কৰা নাই কিন্তু পাতল কৰিব চেষ্টা কৰিছোঁ যিমান পাৰে পাতল কৰিব লাগিব এতিয়া চাওক মই ধুনীয়াকৈ পাতল কৰি লৈছোঁ এতিয়া যে মই কৰ্ণফ্ল'ৰ আৰু ৰিফাইন অইলৰ পেষ্টটো বনাই লৈছিলোঁ সেইটো মই ইয়াতে এচামুচ মই চাহ চামুচেদি এচামুচ দি লৈছোঁ দি লৈ মই ভাজ কৰি দিছোঁ প্ৰথমতে এটা ভাজ দিছোঁ চাই লওক দেখিছেনে তাৰপিছত নেক্সট ভাজটো দিছোঁ একদম পাতল হৈছে চাওক সেইকাৰণে এনেকুৱা হৈ গৈছে একো প্ৰব্লেম নাই এতিয়া অলপ হাতত আকৌ সেই কৰ্ণফ্ল'ৰৰ পেষ্টটো লৈ মই অকণমান সানি দিছোঁ সানি দি কেনেকৈ দিছোঁ ঠিক তেনেকৈ দিব লাগিব দেখিছেনে এনেকৈ মই গোটেইকেইটা বনাই ল'ম চাওক এনেকৈ হ'ব লাগিব দেখিছেনে একদম ছফ্ট আৰু একদম মোলায়েম হ'ব এইখিনি বস্তুৱে যদি আপোনালোকে ঠিকমতে কৰে তেতিয়াহ'লে কিন্তু ৰুমালী পাৰাঠাটো ধুনীয়া হ'ব কিন্তু এইখিনি পজিশ্যনলৈকে ধুনীয়াকৈ আপোনালোকে এই মানে ভিডিঅ'টো চাই ল'ব ভালকৈ চাই ল'লে মানে ধুনীয়া হ'ব আপোনালোকৰ পাৰাঠাটো ৰুমালী পাৰাঠাটো ভাল হ'ব এতিয়া আৰু কৰ্ণফ্ল'ৰ আৰু এই ময়দা মিক্স কৰা পাউডাৰখিনি দি মই ৰুটিটো বেলি ল'ম এতিয়া ৰুটিটো পাতল হ'ব লাগিব কিন্তু চাৰিকোণীয়াকৈ মই মাৰিম আপোনালোকে গোল কৰিও ল'ব পাৰে কিন্তু চাৰিকোণীয়াই যে হ'ব লাগিব গোলেই যে হ'ব লাগিব তাৰ কোনো মানে নাই কিন্তু পাতল হ'ব লাগিব মই একদম পাতল কৰি বনাই লৈছোঁ কিন্তু এই পাতলটো মই যদি এই বেলুন পিৰাখনত বনালোঁ হয় ইমান ডাঙৰ নহ'লে হয় আৰু ইমান পাতল নহ'লে হয় সেইকাৰণে মই এই চাৰ্ফেচত লৈ লৈছোঁ মাৰ্বলত লৈ লৈছোঁ এতিয়া চাওক ধুনীয়া পাতল হৈছে দেখিছেনে চাই লওক একদম পাতল এনেকুৱা হ'ব লাগিব এনেকুৱা পাতল হ'লেহে ৰুমালী ৰুটিৰ টেষ্ট ৰুমালী ৰুটিৰ নিচিনা মোলায়েম আপোনালোকে পাব কিন্তু ৰুমালী ৰুটিতকৈও ৰুমালী পাৰাঠা একদম ছফ্ট হয় এতিয়া মই এখন নন ষ্টিকৰ টাৱা লৈছোঁ টাৱা লৈ তাতে এক চামুচ মই ৰিফাইন অইল দিছোঁ ৰিফাইন অইল দি ভাল টাৱাখন কিন্তু পূৰা গৰম হ'ব লাগিব আৰু এইটো যদি আপোনালোকে এই টাৱাখন যদি কম গৰমত যদি আপোনালোকে এই পাৰাঠাটো ভাজে কিন্তু একদম ক্ৰিস্পি হৈ যাব ছফ্ট নহ'ব ক্ৰিস্পি হ'ব একদম জুইকুৰা মোৰ হাইতে আছে হাইত থাকি মই এই তেলখিনি অলপ দি লৈছোঁ দি লৈ একদম টাৱাখন গৰম কৰি লৈছোঁ গৰম কৰি লৈ অলপ তেল দিছোঁ তেল দি আকৌ পাৰাঠাটোৰ চাওক ওপৰত ৰুমালী ৰুটিটোৰ ওপৰত মই পাৰাঠাটোৰ ওপৰত আৰু অলপমান তেল দিছোঁ আধা চামুচ তেল দি একদম গৰমে গৰমে টাৱাখন গৰম গৰম থাকোঁতে আপোনালোকে এই ৰুটিটো পাৰাঠাটো মানে ৰুমালী পাৰাঠাটো চেকি ল'ব লাগিব একদম যদি মানে কম জুইত চেকে তেতিয়াহ'লে কিন্তু এই হেৰিটো ক্ৰিস্পি হৈ যাব কিয় জানেনে এই যে মই কৰ্ণফ্ল'ৰ দিছোঁ কৰ্ণফ্ল'ৰে মানে ক্ৰিস্পি কৰি পেলাব সেইকাৰণে একদম টাৱাখন গৰম থাকিব লাগিব জুইকুৰা ফুল স্পীডত থাকিব লাগিব তেতিয়া এই পাৰাঠাটো আপোনালোকে ৰুমালী পাৰাঠাটো বনাই চাব এতিয়া মই আৰু এটা আপোনালোকক দেখাই দি আছোঁ চাওক কি ধুনীয়া হৈছে দেখিছেনে এতিয়া চাব আকৌ এটা মই বনাই একদম টাৱাখন গৰম আছে গৰমে গৰমে মই এই দি দিছোঁ এইটো চাওক অলপ সময় থকাৰ পাছতে কি হয় ফুলি উঠে তেতিয়া ওপৰত আৰু অলপমান ৰিফাইন অইল দি দিব আধা চামুচমান ৰিফাইন অইল দি উল্টাই দিব চাওক গৰমে গৰমে পাৰাঠাটো বনাই চাব একদম একদম ছফ্ট মুখত দিয়াৰ লগে লগে আপোনাৰ একদম মোলায়েম হৈ যাব আৰু এসপ্তাহলৈকে এই মানে ৰুমালী ৰুটিটো যদি আপোনালোকে এসপ্তাহলৈকে ৰাখি খায় একদম ছফ্ট হৈয়ে থাকিব কোনো দিনো টান নহয় মই এইটো ঘৰত কৰি চাইছিলোঁ আৰু মই পাৰাঠা মই মানে ৰুমালী পাৰাঠা মই থৈ কেনে এসপ্তাহ পিছতো মই ছিঙি চাইছোঁ একদম ছফ্ট একদম মোলায়েম মুখত দিলেই পমি যাব এনেকুৱা এটা ৰুমালী পাৰাঠা আপোনালোকৰ যদি মোৰ এই ৰুমালী পাৰাঠাটো ভাল লাগিছে এটা লাইক কৰি দিব আৰু যদি বেছি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো টিপি থ'ব অলো টিপি থ'ব মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব দেখিছেনে কেনেকুৱা ছফ্ট আৰু যিসকল মোৰ ফেচবুক ফ্ৰেণ্ড আছে তেওঁলোকে মোৰ
পেজটো ফ'ল' কৰি ল'ব এনেকুৱা নতুন নতুন ৰেচিপি আপোনালোকে মোৰ পেজটোত চাবলৈ পাব আপোনালোকে যদি স্ক্ৰল কৰি কৰি গৈ থাকে পিছফালে তেতিয়াহ'লে আগলৈ গৈ থাকে তেতিয়াহ'লে মোৰ এই ৰেচিপিবিলাক আপোনালোকে পাব আৰু যদি মোৰ ৰেচিপিবিলাক মানে সোনকালে পাব বিচাৰে তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰি ল'ব টাইমলাইনত শ্বেয়াৰ কৰি থ'লে আপোনালোকে যেতিয়া খুচি তেতিয়া চাই চাই বনাই থাকিব পাৰিব থেংক ইউ